वेलकाम टू माय यूट्यूब चैनल जेक स्टाडी। आज आमी आको आलोचना करिम दशम श्रेणीर समाज विज्ञान पाठ्यर प्रथम खंड इतिहास भागटिर विषये। छात्र छात्रीসকল लास्ट क्लासत आमी आलोचना करिसिलु यारे प्रथम अध्याय बंग विभाजन और स्वदेशी आंदोलन नाমৰ पाठ्यर विषये। छात्र छात्रीসকল आमी सकलोवे এই पाठ्यर अनुशीलनीर प्रश्नर उपरिও परीक्षात আহিবলগীয়া ভিতৰুৱা प्रश्न उत्तरসমূহ आलोचना करिसिलु। गतिके छात्र छात्रीসকল आहा আজি आमी आलोचना करिम यारे द्वितीय अध्याय महात्मा गांधी और भारतर स्वाधीनता संग्रामर विषये। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকক ক'ব বিচাৰিছোঁ যে ভয় কৰিবলগীয়া আৰু চিন্তা কৰিবলগীয়া কোনো কথাই নাই, কিয়নো এই অধ্যায়টো পুৰণি HSLC পৰীক্ষাৰ কাকতসমূহৰ ওপৰত ভিত্তি কৰিহে আলোচনা কৰা হৈছে। গতিকে আহা আমি এই পাঠটি সম্পূৰ্ণৰূপে আলোচনা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল এই অধ্যায়টো প্ৰথম অধ্যায়টোৰ তুলনাত কিছু দীঘল হয়নে ছাত্ৰ ছাত্ৰীসকল? গতিকে ভয় কৰিবলগীয়া একো কথা নাই, আমি এই পাঠটি সম্পূৰ্ণৰূপে আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথমে অনুশীলনীৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম, ঠিক আছে? অনুশীলনীৰ প্ৰশ্নৰ লগতে আমি সৰু সুৰা ভিতৰুৱা প্ৰশ্ন পৰীক্ষাত আহিবলগীয়া প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল বলা আমি আলোচনা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিব পাৰিছা ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিলে। এইবোৰ অনুশীলনীৰ প্ৰশ্ন, ঠিক আছে? তোমালোকে স্কিপ কৰি ভিডিঅ'টো ধুনীয়াকৈ লিখি ল'বা দে, মই ভিডিঅ'টো চিৰিয়েলি কৰি দি গৈছোঁ, ঠিক আছে ছাত্ৰ ছাত্ৰীসকল? তোমালোকে ধুনীয়াকৈ স্কিপ কৰি লিখি ল'বা দে, মই ভিডিঅ'টো কৰি দি গৈছোঁ। 1 2 3 4 ক্ৰমে নম্বৰবোৰ আছে, তোমালোকে ধুনীয়াকৈ স্কিপ কৰি লিখি ল'বা, ঠিক আছে? মই ক'ব বিচাৰিছোঁ 3 নম্বৰ প্ৰশ্নটো গুৰুত্বপূৰ্ণ, ঠিক আছে? এইটো পৰীক্ষাত আহে। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে 4 নম্বৰটো লিখি ল'বা স্কিপ কৰি কেনে, ঠিক আছে? মই 4 নম্বৰটোৰ বিষয়ে এটা কথা ক'ব বিচাৰিছোঁ যে কাৰ নেতৃত্বত ভাৰতৰ খিলাফত আন্দোলন সূচনা হৈছিল। এইটো উত্তৰটো মই দিয়াৰ লগতে তাৰ লগতে দি দিছোঁ যে ইয়াৰে দুটা লক্ষ্য বা উদ্দেশ্য পৰীক্ষাত আহে। কি কয় খিলাফত আন্দোলনৰ দুটা উদ্দেশ্য বা লক্ষ্য লিখা, উদ্দেশ্য আৰু লক্ষ্য একেই, চিন্তা কৰিব লাগে কথাই নাই, ঠিক আছে? মই লিখি দিছোঁ, চোৱা 1 নম্বৰটো চাই লওঁ, মই শেষৰ লাইনটো পঢ়ি দিছোঁ, অপমানৰ প্ৰতিবাদ কৰা। এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ যাম। ছাত্ৰ ছাত্ৰীসকল আমি পৰৱৰ্তী পৃষ্ঠালৈ আহিছোঁ। এতিয়া তোমালোকে 2 নম্বৰটো স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে? এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো ইম্পৰ্টেণ্ট, ঠিক আছে? 5 নম্বৰটো পৰীক্ষাত আহি যোৱা প্ৰশ্ন, ঠিক আছে? ৰাওলাট আইন কি আছিল, ভাৰতীয় মানুহে কিয় ইয়াৰ বিৰোধিতা কৰিছিল, ঠিক আছে? এইটো গুৰুত্বপূৰ্ণ আৰু ভিতৰুৱা প্ৰশ্ন, ঠিক আছে? অনুশীলনীৰ প্ৰশ্নৰ লগতে ভিতৰুৱা প্ৰশ্ন লিখি দিয়া আছে, তোমালোকে ধুনীয়াকৈ স্কিপ কৰি লিখি ল'বা, ঠিক আছে? চোৱা ভাৰতীয় মানুহে কিয় ইয়াৰ বিৰোধিতা কৰিছিল, মই পইণ্ট হিচাপে লিখি দিছোঁ, ছুটি কৰি লিখি দিছোঁ, ঠিক আছে? তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা, ঠিক আছে? ক আৰু খ হিচাপে মই দুটা দফা লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ স্কিপ কৰি লিখি ল'বা, ঠিক আছে? এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। খিলাফত আন্দোলনৰ দুটা লক্ষ্য উল্লেখ কৰা, লক্ষ্য বা উদ্দেশ্য একে। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো আমি আলোচনা কৰিছোঁ যদিও মই আকৌ আলোচনা কৰিব বিচাৰিছোঁ যাতে তোমালোকে নেগলেক্ট নকৰা, ঠিক আছে? এই কটো চাই লোৱা। এতিয়া খটো মই তোমালোকক দেখাই দি আছোঁ, চোৱা তোমালোকে খটো চাই লোৱা, মই পঢ়ি দিছোঁ। খটো তুৰস্কৰ সাম্ৰাজ্যৰ অখণ্ডতা আৰু খলিফাসকলৰ সন্মান সুৰক্ষিত কৰি ৰখাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনোৱা হৈ গ'ল। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম। চাইমন কমিশ্যন কি, চাইমন কমিশ্যনৰ প্ৰধান উদ্দেশ্য কি আছিল? ছাত্ৰ ছাত্ৰীসকল ইম্পৰ্টেণ্ট প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন, ঠিক আছে? পৰীক্ষাত আহি যোৱা, তোমালোকে স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে? মই ভিডিঅ'টো ধুনীয়াকৈ কৰি গৈছোঁ, তোমালোকে স্কিপ কৰি লিখি ল'বা, ঠিক আছে? প্ৰশ্নটো ইয়াতে শেষ হ'ল। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল চোৱা পৰৱৰ্তী প্ৰশ্ন, গান্ধী আহৰণ চুক্তি কি আছিল? ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে 2020ত এই সম্পৰ্কে এটা পৰীক্ষাত প্ৰশ্ন আহি গৈছে, তথাপিও তোমালোকে এইটো স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে? মই শেষৰ লাইনটো পঢ়ি দিছোঁ, ঠিক আছে? 15 দিন ধৰি এটা আলোচনা চলিছিল আৰু অৱশেষত, এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ যাম। মই পঢ়িছিলোঁ যে অৱশেষত 1931 চনত 5 মাৰ্চ তাৰিখে দুয়োজনৰ মাজত এটি চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তিখনকে গান্ধী আহৰণ চুক্তি বোলা হয়, ঠিক আছে? তোমালোকে স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। কি কাৰণত অসহযোগ আন্দোলনৰ সূচনা হৈছিল? ছাত্ৰ ছাত্ৰীসকল গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্নতে নেগলেক্ট নকৰিবা অলপো। আৰু মই কৈছোঁ ইয়াৰে ভিতৰুৱা প্ৰশ্ন কি হ'ব লাগে সকলোখিনিয়ে মই দিছোঁ, তোমালোকে বেলেগ আৰু একো চাব নালাগে, ঠিক আছে? স্কিপ কৰি লিখি ল'বা, অ'কে? ছাত্ৰ ছাত্ৰীসকল লিখি ল'বা দে। এই চোৱা কি কাৰণত অসহযোগ আন্দোলন আৰম্ভ হৈছিলে? হৰতাল, ৰাওলাট আইন, ইয়াৰ পিছত জালিয়ানৱালাবাগৰ নৰহত্যাকাণ্ড, তুৰস্কৰ সমস্যা। হৰতালটো মই দিয়া নাই, ঠিক আছে? 10 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি। গান্ধী আহৰণ চুক্তিৰ দুটা চৰ্ত লিখা, 2015ত মেট্ৰিকত আহি গৈছে, ঠিক আছে? ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধুনীয়াকৈ স্কিপ কৰি লিখি ল'বা, গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় কিন্তু গান্ধী আহৰণ চুক্তিৰ দুটা চৰ্ত মনত ৰাখিবা দে। এতিয়া পৰৱৰ্তী প্ৰশ্ন,
ক্ৰিপছন মিছন কি উদ্দেশ্যে ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল ঠিক আছে ক্ৰিপছ মিছন তোমালোকে চাই লোৱা স্কিপ কৰি লিখি ল'বা ধুনীয়াকৈ ভিডিঅ'টো মই কৰি গৈছোঁ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নেগলেক্ট নকৰিবা ভিতৰুৱা প্ৰশ্ন হয় ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বা নৰহত্যাকাণ্ডৰ বিষয়ে চমুকৈ লিখা ছাত্ৰ ছাত্ৰীসকল মই ক'ব বিচাৰোঁ যে পৰীক্ষাত জালিয়ানৱালাবাগৰ নৰহত্যা বা হত্যাকাণ্ডৰ বিষয়ে সৰু সুৰা প্ৰশ্ন তোমালোকে এটা হ'লেও পাবা ৰাইট চিন দিয়া হিচাপে আহে ঠিক আছে নহ'লে 1 নম্বৰৰ প্ৰশ্ন উত্তৰ হিচাপে আহে আৰু যদি দীঘলীয়া প্ৰশ্ন উত্তৰ হিচাপে আহে তোমালোকে এইটো লিখিলে সম্পূৰ্ণ নম্বৰ পাবা ঠিক আছে এইটো ভিতৰুৱা প্ৰশ্ন মই ভিডিঅ'টো কৰি গৈছোঁ তোমালোকে স্কিপ কৰি লিখি যাবা চোৱা পেৰেগ্ৰাফ চেঞ্জ হৈছে মই এই সম্পৰ্কে এটা নোটছ এতিয়াই বুজাই দি আছোঁ ৰ'বা তোমালোকে চাই লোৱা ধুনীয়াকৈ প্ৰশ্নটো ইয়াতেই শেষ হ'ল ঠিক আছে 1500 লোক চিৰদিনলৈ পংগু হৈছিল এই প্ৰশ্নটো ইয়াতেই সমাপ্ত হ'ল ছাত্ৰ ছাত্ৰীসকল মই ক'ব বিচাৰিছোঁ যে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ ভিতৰত চমু প্ৰশ্ন কি আহিব পাৰে ঠিক আছে ইয়াতে বিশেষকৈ আহে যে এই ঘটনাটি ক'ত হৈছিল পাঞ্জাৱৰ অমৃতসৰত হৈছিল ঠিক আছে আৰু মনত ৰাখিবা যে ইয়াতে জেনেৰেল ডায়াৰ্টৰ আদেশ অনুসৰিয়ে গুলি চলোৱাৰ আদেশ দিয়া হৈছিল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা ঠিক আছে এইটো ভিতৰুৱা প্ৰশ্ন যদিও অনুশীলনীৰ প্ৰশ্নৰ সৈতে একেবাৰে সম্পূৰ্ণ মিল আছে ঠিক আছে অনুশীলনীৰ দীঘল প্ৰশ্নৰ লগত মিল আছে ঠিক আছে তোমালোকে স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা ঠিক আছে আৰু তোমালোকে কিবা বুজি নাপালে মোক কমেণ্টত তোমালোকৰ ফোন নম্বৰ দি দিবা মই সকলোকে ফোন কৰি ধুনীয়াকৈ বুজাই দিম ঠিক আছে একো ভয় কৰিবলগীয়া বিষয় নাই তোমালোকে এইটো স্কিপ কৰি লিখি ল'বা ঠিক আছে আৰু মই এই সম্পৰ্কে তোমালোকক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৈ আছোঁ ৰ'বা ছাত্ৰ ছাত্ৰীসকল মই এই প্ৰশ্নটো ছুটিকৈ লিখিছোঁ যাতে তোমালোকে মুখস্থ কৰাত কোনো অসুবিধা নহয় ঠিক আছে অনুশীলনীৰ দীঘল প্ৰশ্ন উত্তৰ হ'লেও মই সম্পূৰ্ণ সকলো কথা সোমাই লিখিছোঁ ঠিক আছে প্ৰশ্নটো ইয়াতে সমাপ্ত হ'ল মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আছিল এই সম্পৰ্কে এটা প্ৰশ্ন আহে তোমালোকে চাই ল'বা দে ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম ছাত্ৰ ছাত্ৰীসকল 14 নম্বৰ প্ৰশ্নটো গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট অহিংসা নীতি মানে কি ইয়াক কোনে উদ্ভাৱন কৰিছিল সকলোৱে জানো মহাত্মা গান্ধীয়ে উদ্ভাৱন কৰিছিল হয়নে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ গ্ৰাম্য স্বৰাজৰ অৰ্থ কি ইয়াক কোনে উদ্ভাৱন কৰিছিল গ্ৰাম্য স্বৰাজৰ অৰ্থ হৈছে পূৰ্ণ স্বাধীনতা ইয়াক মহাত্মা গান্ধীয়ে উদ্ভাৱন কৰিছিল স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো 2011 চনত আহিছিল ঠিক আছে গান্ধী আৰোন চুক্তিৰ মুখ্য উদ্দেশ্য কি আছিল চাই লোৱা মুখ্য উদ্দেশ্য আছিল যে কংগ্ৰেছক ঘূৰণীয়া মেজমেলত অংশীদাৰ কৰা ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম ছাত্ৰ ছাত্ৰীসকল 17 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট প্ৰশ্ন ভিতৰুৱা প্ৰশ্ন ঠিক আছে কোন চনত বা কোন তাৰিখে বাল গংগাধৰ তিলকৰ মৃত্যু হয় 1920 চনৰ 1 আগষ্ট তাৰিখে ঠিক আছে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো ইয়াৰ পিছত আমি অনুশীলনীৰ প্ৰশ্নত আহি গৈছোঁ ছুটি প্ৰশ্নৰ উত্তৰত আহি গৈছোঁ ঠিক আছে চৰি চৰাৰ হত্যাকাণ্ড কেতিয়া হৈছিল চাই লোৱা স্কিপ কৰি সম্পূৰ্ণ ভিডিঅ'টো চাই তোমালোকে লিখি ল'বা ঠিক আছে আমাৰ 19 নম্বৰ প্ৰশ্নটো লালা লাজপত ৰায়ৰ কেনে পৰিস্থিতিত মৃত্যু হৈছিলে ঠিক আছে ইয়াৰ পিছত কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজ উত্থাপন কৰা হয় চাই ল'বা 2017 চনত এইটো মেট্ৰিকত আহিছিলে দে নেগলেক্ট নকৰিবা ঠিক আছে মই শেষৰ লাইনটো পঢ়ি দিছোঁ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয় ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্ন গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল তাৰে কিলোমিটাৰ কিমান আছিলে 385 কিলোমিটাৰ পৰীক্ষাত আহে ৰাইট চিন দিয়া হিচাপে পাবা ঠিক আছে তোমালোকে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ মহাত্মা গান্ধীয়ে কেতিয়া কিয় আৰু কিমানজন সদস্যলৈ দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে এই প্ৰশ্ন উত্তৰটো মই ধুনীয়াকৈ সম্পূৰ্ণকৈ লিখি দিছোঁ তোমালোকে স্কিপ কৰি সকলো কথা ইয়াতে সোমাই আছে দে গুৰুত্বপূৰ্ণ প্ৰশ্ন ইম্পৰ্টেঞ্চ নেগলেক্ট নকৰিবা ধুনীয়াকৈ স্কিপ কৰি লিখি ল'বা ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্নটো গুৰুত্বপূৰ্ণ দে ছাত্ৰ ছাত্ৰীসকল সীমান্ত গান্ধী নামেৰে কাক জনা যায় খান আব্দুল গুফৰ খানক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিলে মহাত্মা গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিলে ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ ছাত্ৰ ছাত্ৰীসকল এইবোৰ যে মই কৈ আছোঁ প্ৰশ্নবোৰ এইবোৰ হ'ল অনুশীলনীৰ প্ৰশ্ন ঠিক আছে ভিতৰুৱা প্ৰশ্ন আৰু অনুশীলনীৰ প্ৰশ্ন একেলগে মই ধুনীয়াকৈ লিখিছোঁ তোমালোকে বেলেগ একো চাব নালাগে ঠিক আছে চাই লোৱা
1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি আছিলে ৰামেজ মেকডোনাল্ড ঠিক আছে তাৰপিছত আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন নেতাজী সুভাষ চন্দ্ৰ বসু ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্ন এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ননে ছাত্ৰ-ছাত্ৰী নেগলেক্ট নকৰিবা কিয়নো এই সম্পৰ্কে 2020ত এটা প্ৰশ্ন আহি গৈছে ঠিক আছে ভাৰত ত্যাগ আন্দোলন সম্পৰ্কে এটা প্ৰশ্ন আহি গৈছে আৰু এটা মেইন কথা ক'ব বিচাৰিছোঁ যে ভাৰত ত্যাগ আন্দোলনক কিয় আগষ্ট বিপ্লৱ বুলি কোৱা হয় এই সম্পৰ্কে এটা প্ৰশ্ন আহে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল স্কিপ কৰি 27 নম্বৰটো ধুনীয়াকৈ লিখি ল'বা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ আৰু অনুশীলনীৰ অন্তিম ছুটি প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায় ৰেড ক্লিফ নামেৰে জনা যায় ছাত্ৰ-ছাত্ৰীসকল মই চনটো লিখি দিছোঁ 1947 চনৰ 17 আগষ্ট তাৰিখে এইটো গঠন কৰা হৈছিল ঠিক আছে সৰু প্ৰশ্ন ইয়াতে সমাপ্ত হ'ল এতিয়া আমি ডাঙৰ প্ৰশ্নলৈ আহিছোঁ ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল মই ডাঙৰ প্ৰশ্ন বেছি লিখা নাই কেৱল 3টা লিখিছোঁ আৰু এই 3টাৰ ভিতৰতে আহিবলগীয়া প্ৰশ্ন ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এইটো অনুশীলনীৰ প্ৰশ্ন তোমালোকে চাই লোৱা সত্যাগ্ৰহ বুলিলে কি বুজায় যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ প্ৰথমতে প্ৰয়োগ কৰিছিল সেই 3টা বিবাদৰ বিষয়ে সংক্ষেপে লিখা ঠিক আছে এইটো 2019 চনত মেট্ৰিকত আহি গৈছে তো 2021 কাৰণে গুৰুত্বপূৰ্ণ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা ঠিক আছে মই ভিডিঅ'টো কৰি গৈছোঁ চোৱা ধুনীয়াকৈ লিখি দিছোঁ মই ক খ আৰু গ 3টা দফা হিচাপে মই ধুনীয়াকৈ ভিডিঅ'টো কৰি গৈছোঁ তোমালোকে স্কিপ কৰি লিখি ল'বা দে তোমালোকে চাব পাৰিছা ক খ আৰু গ এই 3টা পইণ্ট হিচাপে লিখি দিছোঁ ঠিক আছে প্ৰশ্নটোৰ উত্তৰ ইয়াতে সমাপ্ত হ'ল ঠিক আছে শেষৰ লাইনটো পঢ়ি দিছোঁ য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা ঠিক আছে এই প্ৰশ্ন উত্তৰটো ইয়াতে সমাপ্ত হ'ল এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ যাম ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ এই পৰৱৰ্তী প্ৰশ্নটো চোৱা অনুশীলনীৰ দীঘল প্ৰশ্ন হয় যদিও ইয়াতে এইটো মেট্ৰিকত আহি গৈছে আগতে ঠিক আছে নেগলেক্ট নকৰিবা 2017 চনত আমাৰ সময়ত এইটো মেট্ৰিক পৰীক্ষাত আহি গৈছে ঠিক আছে আৰু সম্পূৰ্ণ শুদ্ধ নোটছ লিখা আছে ভয় কৰিবলগীয়া একোই কথা নাই ঠিক আছে আৰু প্ৰশ্নটো বেলেগ কৰিও আহিব পাৰে তোমালোকে স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা ঠিক আছে মই নাইবা হিচাপে তোমালোকৰ সুবিধা হিচাপেহে লিখি দিছোঁ ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল স্কিপ কৰি তোমালোকে ধুনীয়াকৈ লিখি ল'বা দে মই ভিডিঅ'টো ধুনীয়াকৈ কৰি গৈছোঁ মই ক'ব বিচাৰিছোঁ যে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কিয় আৰম্ভ কৰিছিলে আৰু কিয় বন্ধ কৰিবলগীয়া হৈছিলে ঠিক আছে এই সম্পৰ্কে এই প্ৰশ্নটো স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা ঠিক আছে মই শেষৰ লাইনটো পঢ়ি দিছোঁ এইটোৱে প্ৰথম সৰ্ববৃহৎ আন্দোলন আছিল এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ যাম আমি এতিয়া পৰৱৰ্তী পৃষ্ঠালৈ আহিছোঁ চোৱা অসহযোগ আন্দোলন আৰম্ভ কৰাৰ মূল কাৰণ আছিল ৰাওলাট আইন জালিয়ানৱালাবাগৰ নৰহত্যাকাণ্ড আৰু তুৰস্কৰ সমস্যা ব্ৰিটিছ আইন আদালতত শিক্ষা অনুষ্ঠান নিৰ্বাচন চৰকাৰী কাৰ্যসূচী আদি বৰ্জন আৰু শিক্ষাৰ জাতীয়কৰণ স্বদেশী গ্ৰহণ আৰু প্ৰচাৰ ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা মই গোটেই প্ৰশ্নটো পঢ়ি নিদিওঁ ঠিক আছে উত্তৰটো পঢ়ি নিদিওঁ তোমালোকে স্কিপ কৰি লিখি ল'বা পেৰেগ্ৰাফ সলনি কৰি ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এই প্ৰশ্ন উত্তৰটো সম্পূৰ্ণ হ'ল ইয়াতেই ঠিক আছে শেষত আছে কিয় বন্ধ কৰিবলগীয়া হৈছিলে মই কৈ দি আছোঁ কিয় বন্ধ কৰিবলগীয়া হৈছিলে চমুকৈ বুজাই কৈ দি আছোঁ ঠিক আছে মানে এই আন্দোলনটো অহিংসা নীতিৰে চলিব লগা আছিল যদিও অহিংসা নীতিৰে নচলিল ঠিক আছে কিছুমান উদাৰপন্থী নেতাই হিংসাৰ সহায় লৈ কেইগৰাকীমান পুলিচক হত্যা কৰিছিলে পুলিচ চকীত জুই লগাই দিয়ে পুলিচ কৰ্মীক হত্যা কৰিছিলে যাৰ ফলস্বৰূপে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিছিলে ঠিক আছে তোমালোকে ধুনীয়াকৈ স্কিপ কৰি লিখি ল'বা মই জাষ্ট চমুকৈহে কৈ দিছোঁ ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম এই পাঠটিৰ অন্তিম আৰু গুৰুত্বপূৰ্ণ অনুশীলনীৰ দীঘলীয়া প্ৰশ্ন ঠিক আছে আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ঠিক আছে আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল এই আন্দোলনৰ মূল বৈশিষ্ট্য স্কিপ কৰি তোমালোকে ধুনীয়াকৈ লিখি ল'বা মই এটা গুৰুত্বপূৰ্ণ কথা দি দিছোঁ যে 1930 চনৰ মাৰ্চ মাহৰ পৰা আইন অমান্য আন্দোলন আনুষ্ঠানিকভাৱে আৰম্ভ হয় ঠিক আছে এনে মই এইটো গুৰুত্বপূৰ্ণ কথা লিখি দিছোঁ তোমালোকে নেগলেক্ট নকৰিবা এইটো মেট্ৰিকত 2018 চনত আহিছিলে ঠিক আছে স্কিপ কৰি তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে মই ধুনীয়াকৈ কৰি গৈছোঁ ভিডিঅ'টো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে ইয়াতে পেৰেগ্ৰাফ চেঞ্জ কৰিলে কৰিব পাৰা ঠিক আছে এইটো 2019ত মেট্ৰিকত আহিছিলে সৰু প্ৰশ্ন হিচাপে কিন্তু 18ত আহিছিলে ডাঙৰ প্ৰশ্ন হিচাপে ঠিক আছে শেষৰ লাইনটো মই পঢ়ি গৈছোঁ তোমালোকে গোটেই ভিডিঅ'টো স্কিপ কৰি ধুনীয়াকৈ লিখি ল'বা ঠিক আছে গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ যাম চোৱা আমি পৰৱৰ্তী পৃষ্ঠালৈ আহিছিলোঁ
1928 চনত কলিকতাত বহা কংগ্ৰেছ অধিৱেশনত ব্ৰিটিছ চৰকাৰক দি কৈছিল সকিয়নি যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। ঠিক আছে, তোমালোকে লিখি ল'বা স্কিপ কৰি ধুনীয়াকৈ বুজি লৈ। এতিয়া ইয়াৰ বৈশিষ্ট্যসমূহ মই দুটা চুটিকৈ লিখি দিছোঁ, সম্পূৰ্ণ শুদ্ধ। ঠিক আছে, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল মই ক'ব বিচাৰিছোঁ যে তোমালোকে আৰু বেলেগ একো চাবলগীয়া নাই। ইয়াতেই ভিডিঅ'টো সম্পূৰ্ণ হ'ল আৰু ইয়াতেই এই পাঠটি সমাপ্ত হ'ল। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। ঠিক আছে, আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। তোমালোকে ভিডিঅ'টো এটা লাইক কৰি ছাবস্ক্ৰাইব কৰি দিবা যাতে মোৰ প্ৰতিটো বিষয়ৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে পাই থাকা। ঠিক